তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ যোনে যোনে আগৰ ভিডিঅ'টো চাইছে গম পাব যে মই এই ভিডিঅ'টো আধাতে এৰি দিছিলোঁ কাৰণ মানে নেক্সট ভিডিঅ'ত কণ্টিনিউ কৰিম বুলি কৈছিলোঁ তো আজি সেই নেক্সট খণ্ডটো আৰম্ভ কৰিব গৈ আছোঁ কম্পিউটাৰত টিকেট কাটিব পঠাইছিলোঁ টিকেট ইয়াৰে হ'ল 200 আৰু 20 টকা এটা লৈছে পাৰ্কিঙৰ কাৰণে ন পাৰ্কিং কি হ'ল ঐ ইয়াতে কি প্ৰভাৱ পৰিছে নেকি ইয়াৰে মানুহৰ কাৰণে হা খাচিয়া আৰু যদি আপোনালোকে ইয়াৰে আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'ব ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ আৰু এতিয়া আহিছোঁ আমি গাৰ্ডেন অফ কেভছ ইয়াত মানে এনেকুৱা ধৰণৰ কেভছ আছে ন মানে গুহা মানে পাগল হৈ যাব সঁচাকৈ এতিয়া টিকেটটো দি ভিতৰত সোমাওঁ তো টিকেট দেখুৱাই সোমাই আহিলোঁ গাৰ্ডেন অফ কেভছ এতিয়া কি আছে চাওঁ বলক বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত সোমাই আহিয়ে পালোৱে গুহা সেইকাৰণে গাৰ্ডেন অফ কেভছ বুলি কয় আৰু চব কি বোকা নে কি এইবিলাক ক'ত আহিছোঁ এই কচম আন্ধাৰ মুন্ধাৰ এয়া চব বৈদ্য ডাঙৰ শিল এটা এইটো যদি এই পানী কি মজা চাওক না গাৰ্ডেনৰ কেছ কি প্ৰকাণ্ড শিল এইটো মানুহবোৰ আহি আছে এনেকৈ ঘূৰি ক'ত যাব লাগিব বহুত বস্তু আছে ইয়াত এইটো কি লিখা আছে বুজি পোৱা নাই স্পট 1টো সিফালে আছিল এইটো স্পট 2টো ইফালে পানী পৰি আছে পানী সমীৰ কেনে লাগিছে ক'ত আহিছোঁ চব এইফালে চব পানী বৈ আছে একদম আল্টিমেট এই আৰম্ভণি মা ক'ত এই চশমা দেখিছোঁ চশমা দেখাই নাই একো বাপৰে চাওক ৱাটাৰফলো আছে ইয়াত চাওক ৱাটাৰফল আছে ইমান টাইম ৱাটাৰফলৰ সন্ধানত আছিলোঁ ৱাটাৰফল তলত কিবা পানী আছে কিন্তু পানী চোৱা নাই জোতা ভিজিলে ভিজক এই ভিউ এই চিটুৱেশ্যন এই পৰিস্থিতি কেতিয়াও নাহে এনেকুৱা মানে ৱাটাৰফলৰ সন্ধানত আহি আছিলোঁ ন ফাইনেলি ইয়াতে ৱাটাৰফল পাই গ'লোঁ মজা লাগিছে ক'ৰ পৰা আহিছে আপুনি শুৱালকুছি বঢ়িয়া ওচৰৰে এইটো জাষ্ট আৰম্ভণিহে শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় যে কওঁ যে মই সেইটো দিছ ইজ দ্য আৰম্ভণি কেনেকুৱা লাগিছে তাকোতো তাই লাজ কৰি আছে কেনেকুৱা লাগিল বঢ়িয়া তো এনেকৈ মানে মানুহবিলাক লগ পালে ভাল লাগে অসমীয়া কোৱা সুযোগ এটা পাওঁ না ইয়াত ৱাটাৰফল আৰু কেভৰ বাহিৰেও বিভিন্ন ধৰণৰ মেডিচিনেল প্লেণ্টছবোৰ পাব ঔষধি গছবোৰ তো ইয়াত চাবলৈ গৈ আছোঁ তো এই মানে আছে আৰু আগত বহুত কিবা কিবি তো এইফালে আকৌ কেভ এইটো এটা কেভ উজত খাই বৰষুণ এনি টাইম উই হেভ টু গ' ৰাউণ্ড দিছ ৱে ফ্ৰম হিয়াৰ উই কান গ' ফ্ৰম দিছ ৱে ৰাইট নাও অ'কে ইটছ ওৱান ৱে দিছ ইজ দ্য থাৰ্ড ওৱান হাউ মেনি পইণ্টছ আৰ দিয়াৰ 11 পইণ্টছ আচ্ছা থেংক ইউ এইটো ইয়াত লিখা আছে 3 নম্বৰ স্পট তো 3 নম্বৰ স্পট মানে এই ৱাটাৰফলটো মানে কি ইয়াত বস্তুবিলাক চিষ্টেমেটিকেলি মানে বস্তুবিলাক কৰা হৈছে মানে ধৰি লওক প্ৰথম পইণ্টটোত এজন মানুহ থিয় হৈ থাকে ছেকেণ্ড পইণ্টত এজন থিয় হৈ থাকে আমাক কৈ যায় যে চিৰিয়েলি ৱাইজ মানে এনেকৈ যাব দিছে মানে 1 2 3 4 টোটেল 11টা আছে বুলি কৈছে ন তো বৰ্তমান 3 নম্বৰটোত আছোঁ 3 নম্বৰ কেভৰ মানে ভিউ পইণ্টটো এইটো এই ৱাটাৰফল এটা আছে ধুনীয়া আৰু বঢ়িয়া তো এতিয়া নেক্সট স্পট নম্বৰ 4 মানে লোকেশ্যন নম্বৰ 4 এতিয়া ভিতৰত যাব লাগিব গুহা এটা আছে আৰু এইটো এটা গুহা চাওক মা ক'ত যাই আছে পাতাল লোক মে যা ৰে মা ক'ত আহিছোঁ আৰু এই চশমাটো চব পিন্ধি আছে গুহাৰ মাজত চব না কেনেকৈ আৰু লাইট লগাই দিছে এইটো মানে প্ৰকাণ্ড এটা শিল হয় বহুত ডাঙৰ শিল তাকো এনেকৈ চাওক এনেকৈ জ্বলাতালি দি ধুনীয়াকৈ থৈ দিছে মানে আল্টিমেটলি মেইনটেইন কৰিছে মানে ক'ত আহিছোঁ মই পাতালত আহিছোঁ নেকি তাৰ ওপৰৰ পৰা পানী পৰিয়ে থাকে একদম টুপকৈ তো এই অলপ বোকা হয় এইখিনিত তেনেকৈ ইয়াতে ওলাই দিলোঁ আৰু ইয়াৰ পৰা ওলাই দিলোঁ নহয় শেষ হোৱাই নাই ফটাফট যাওঁ সমীৰ সন্ধানী তো তেতিয়া 4 নম্বৰ স্পটত আছিলোঁ এতিয়া 5 নম্বৰত গৈ আছোঁ উঠি বাহিৰৰ ফালে মানে এতিয়া কেভত আছিলোঁ ন একদম সুৰংগৰ তলত একদম ভিতৰত ক'ৰবাত এতিয়া ওলালোঁ এতিয়া 5 নম্বৰতে ইয়াত লিখাই আছে চাওক 5 সেইফালে যাব লাগিব ক'ত ইমান দেৰি কিয় লাগে হেৰাইছিলা নেকি মানে বস্তুবিলাক চাই মই চকু মানে বন্ধ হৈ গৈছিল দেখা পোৱা নাছিলোঁ সেনেকৈ মানে এতিয়া হেৰাইছিল গুহাৰ মাজত ইয়াত যিমানবোৰ মেডিচিনেল প্লেণ্টছ আছে আপোনালোকে কোনো পধ্যে চুবলৈ চেষ্টা নকৰিব বা লৈ যাবলৈ চেষ্টা নকৰিব 5 নম্বৰ স্পটটো অলপকৈ পানী পৰি আছে একদম মজা বেছি পানী পৰিয়ে থাকে আৰু তো এতিয়া 6 নম্বৰত যাওঁ অলপ এইফালে এইটো 6 নম্বৰ পইণ্ট মানে ৱাটাৰফলটো এইটো মজা হয় কেইটা ৱাটাৰফল আছে ইয়াতে 2টা 3টা ইয়াতে 4 নম্বৰ এইটো ৱাটাৰফল পাহাৰখন চাওকচোন কিমান ওপৰত এই তাৰ পৰা পানী পৰি আছে এইফালে একদম তেনেকৈ আৰু এইটো সমীৰক চাওকচোন ক'ত গৈছে এই ভিডিঅ' কৰাৰ জোচত বাপৰে তাৰ পৰা পৰিলে হাৰা মুৰা চেচ হ'ব ৰ'ব এতিয়া আৰু এটা মানে আণ্ডাৰৱাটাৰ শ্বট চাই লওক এই জায়গাটো মানে যাৰ কনচেপ্ট ন মানে চেলিউট মানে এনেকুৱা মানে বনাইছে দেই এতিয়া 7 নম্বৰ ফালে গৈ আছোঁ 7 নম্বৰটো চাগে ৱাটাৰফলে আছে নেকি মানে পানীৰ মাত শুনি আছোঁ না আপোনালোকে যদি আহে আৰু যদি মানে কি ইয়াত পানী দেখি মানে পাগল হৈ যায় যে গা ধুওঁ কিন্তু গা ধুব নোৱাৰি কিন্তু
গা ধুব পাৰি য়েছ গা ধুব পাৰি কাৰণ ইয়াত এটা পইণ্ট এটা আছে 7 নম্বৰ পইণ্ট যোনটো আছে ইয়াত গা ধুব পাৰি চাগে কিবা চাৰ্জ লৈ চাগে তো ইয়াতে গা ধুব পাৰি এই ৱাটাৰফলটোত মজা কিবা চাফা পানী পূৰা চাফা পানী মজা আৰু ৰ'ব ইয়াত কাউণ্টাৰত লিখা আছে ৰ'ব 50 টকা লয় 30 মিনিটৰ কাৰণে তো তেনেকৈ লাইফ জেকেট এটা দিব তো তেনেকৈ চুইমিং কৰিব পাৰে যদি বিচাৰে আপোনালোকে তো চাওক কি মজাকৈ চুইমিং কৰি আছে তাত যেতিয়া আপোনালোকে 8 নম্বৰ লোকেশ্যনত আহিব তেতিয়া দেখিব যে হাই এইটো দেখোন কিবা শিলেই দেখোন বেলেগ ক'ত কি লোকেশ্যন আছে কিন্তু আছে চাওক ইয়াত মাক এজনীৰ পেটত মানে বাচ্চা এটা আছে এনেকুৱা এটা শ্বেপ আছে এইটো এটা নেচাৰেলি ফৰ্ম মানে শ্বেপ হয় দেখিলেনে প্ৰকৃতিৰ কি পাৱাৰ তো তেনেকৈ কিছুমান নেচাৰেলি ক্ৰিয়েটেড বস্তু এই পৃথিৱীখনত আছে এই দুনিয়াখনত আছে আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে নাজানো কিন্তু মই কিন্তু ফুল্লি ছেটিছফাইড এই ভিডিঅ'টো কৰি আজি इसमें क्या है Bamboo bridge and medicinal water. বেম্বু ব্ৰিজ भी है আচ্ছা তো এয়া 9 আৰু 10 নম্বৰত চবতছে মানে এট্ৰেক্টিভ বস্তু বুলি কৈছে তো আমি গৈ আছোঁ সেইফালে বেম্বু ব্ৰিজ আছে বোলে আমি বাৰু এটা প্লেন কৰিছিলোঁ মানে শ্বিলঙত যোনটো চেৰাপুঞ্জী আছে চেৰাপুঞ্জীত মানে বেম্বু ট্ৰেকিং আছে তো সেই বেম্বু ট্ৰেকিঙৰ মাথা মাৰিছিলোঁ কিন্তু ইয়াত মানে সেই ফিল্ডটো ইয়াত মানে এই বেম্বু ব্ৰিজত পাই গৈছোঁ আমি এইটো চাওক বেম্বু ব্ৰিজ পুৰা বাঁহৰ আৰু একদম মজা চাৰিওফালে জংঘল একদম চাওক দিছ ইজ দ্য ভিউ বেছি সময় ৰ'ব নিদিয়ে সেইকাৰণে পটপট ইয়াৰ পৰা ওলাই দিলোঁ ইয়াৰ পৰা মানে হুইচেল মাৰি আছে এইফালে এই যৌ খেলোঁ ইয়াৰ পৰা নহ'লে দলি মাৰি দিব জংঘলত ইয়াত চাওক স্পট নম্বৰ 10ত চবেই এনেকৈ পানী হাতত লৈ এনেকৈ মূৰত ছটিয়াই আছে বা এনেকৈ মানে সেৱা কৰি আছে কিয় কৰি আছে কাৰণ এই পানীখিনি স্পিৰিচুৱেল ৱাটাৰ বুলি কোৱা হয় একদম শিলৰ মাজেৰে ফুটা হৈ এনেকৈ পানী পৰি আছে এই পানীখিনি যে দেখিছে এইখিনি একদম কোনো নৰ্মেল পানী নহয় এইখিনি মেডিচিনেল পানী বুলি কোৱা হয় মানে মেডিচিনেল ৱাটাৰ বুলি কোৱা হয় তো চবেই ইয়াত মানে খাই মানে অলপ যাব ধৰিছে আৰু কিছুমানে বটলতো লৈ গৈছে তো বটলত লৈ যাব পাৰে মানে ইটছ কমপ্লিটলি নেচাৰেল Yes, it's a heart-shaped rock. Heart shaped? Heart shaped. আচ্ছা মাউথ খনুন একচুৱেলি দিছ ইজ দ্য হাৰ্ট শ্বেপড একচুৱেলি হোৱাট উই কেন চে দিছ যি হয় খালি চাব গৈ আছোঁ বলক তো এতিয়া ফাইনেলি 11 নম্বৰ স্পটত গৈ আছোঁ তো বলকচোন এতিয়া এই 11 নম্বৰ স্পটটো দেখিছে এইটো এটা শিল হয় একদম হাৰ্ট শ্বেপৰ নিজে নিজে সৃষ্টি হৈছে তো মানে কাপলছবোৰৰ কাৰণে ভাল এই বস্তুটো মই যে পইচাটো দিলোঁ যে মানে তাত বোলে কাপলে বোলে মানে পইচাটো দিলে মানে ভাল হয় বোলে এতিয়া কাপল মই ক'ৰ পৰা আনিম এই শ্ৰমিকডালক কাপল বনাম নেকি I need to ask you something about timing. What is the timing of closing and opening this? In this time, summer we open in 8:30 until 6:30 we close. Till 6:30. Yeah, And in winter? we open 8:30 but till 5. Till 5. During that time it's. The tickets will remain same only, 100 rupees na? Yes. Okay, fine. So finally, here is Gardens of Caves. So কেনেকুৱা লাগিল জনাবা মোৰ মানে একদম পাগলা গৈছোঁ ইয়াত আহি মানে শ্বিলং আজিলৈকে যিমান আহিছোঁ ফেভৰেট মোৰ এইটোৱে ক'ব গ'লে তো মজা লাগিল তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই